তো হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথছ চিম্প্লিফাই জোনত স্বাগতম জনালোঁ। তো ইয়াৰ আগৰ ক্লাছত আমি কৰিছোঁ ঘন আৰু ঘনমূল ইন্ট্ৰডাকশ্যন পাৰ্ট, মানে আৰম্ভণি, কাক কোৱা হয়, ঘন কাক কোৱা হয়, ঘনমূল কাক কোৱা হয়। তাৰপিছত কৰিছোঁ ৰিভিশ্যন 2ৰ কুৱেশ্যন নম্বৰ 1। তো আজি আমি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ৰিভিশ্যন 2ৰ কুৱেশ্যন নম্বৰ 2। তো ব'লা আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কি কৈছে, তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল মানে কি, কেইবাৰ পূৰণ কৰিব লাগিব? 3বাৰ পূৰণ কৰিব লাগিব এটা সংখ্যা। তো ঘনফল কৈছে, তো 19ৰ ওপৰত কি লিখিম? কিউব লিখিম। তাৰমানে 19ক কেইবাৰ পূৰণ কৰিম? 3বাৰ পূৰণ কৰিম। আগতে দুবাৰ পূৰণ কৰি লওঁ। 19 পূৰণ 19 কিমান হ'ব? পূৰণ কৰিম 9 9 গুণ 81, 1 হাতত থাকিল 8, 9 1 গুণ 9 আৰু 8 কিমান হ'ব? 17। 9 1 গুণ 9, 1 1 গুণ 1, 1 হ'ল, যোগ কৰিলে কিমান হ'ব? 16, হাতত থাকিল 1, 1 1 2 আৰু 1 3, তো 361 হ'ল। আকৌ 19 পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব? 9 1 গুণ 9, 9 6 গুণ 54, 54। 54ৰ কত কিমান থাকিব? 4, হাতত থাকিল 5, 9 3 গুণ কিমান? 27, 27 আৰু 5 কিমান হ'ব? 32। 1 আৰু 1 পূৰণ কৰিলে 1, 6 আৰু 1 পূৰণ কৰিলে 6, 3 আৰু 1 পূৰণ কৰিলে 3। তাৰপিছত কি কৰিব লাগিব? যোগ কৰিব লাগিব। 9 9, 4 আৰু 1 5, 6 আৰু 2 8, 3 আৰু 3 6। তাহলে কিমান এনসার হল? 6859। লিখিম কি অতএ 19ৰ ঘন কি কৈছে? ফল কৈছে, ঘনফল। তো ঘনফল কিমান হ'ব? 6859। ঠিক একেদৰে 21ৰো কৰিম। 21ক ঘন কৰিব কৈছে, তাৰমানে 3বাৰ পূৰণ কৰিব লাগিব। 21 পূৰণ 21 পূৰণ কিমান? 21। আগতে দুবাৰ পূৰণ কৰি লওঁ। কিমান হ'ব? 2 1 1 গুণ 1, 1 2 গুণ 2 পূৰণ। আকৌ 2 1 গুণ 2, 2 আৰু 2 পূৰণ কৰিলে 4। যোগ কৰিব লাগিব 1 1, 2 আৰু 2 4 4। এতিয়া দুটা হ'ল, মানে বৰ্গ হ'ল। এতিয়া কি কৰিব লাগিব? ঘন, তাৰমানে আৰু এবাৰ 21ৰে পূৰণ কৰিব লাগিব। তো 1 1 গুণ 1, 4 1 গুণ 4, 4 1 গুণ 4 পূৰণ, 2 1 গুণ 2, 4 2 গুণ 8, 4 আৰু 2 পূৰণ কৰিলে 8 হ'ব। তাৰপিছত সবকেইটা কি কৰিম? যোগ কৰিম। 1 1 কি হ'ব? 4 আৰু 2 যোগ কৰিলে 6 হ'ব। 8 আৰু 4 কিমান হ'ব? 12, 2 হাতত থাকিল 1, 8 আৰু 1 যোগ কৰিলে কিমান হ'ব? 9। তো 9 to 61। গতিকে কি লিখিম? 21ৰ ঘনফল সমান সমান 9 to 61। আৰু ঘনফলক কি বুলি কোৱা হয়? কিউব বুলি কোৱা হয় ইংলিছত। এটা লিখিব পাৰো 21ৰ কিউব। ঘনফল মানে কিউব, ইংলিছত কোৱা হয় কিউব বুলি। ইয়াতো লিখিব পাৰা ঘনফল মানে কিউব। এইটো হ'ল। তাৰপিছত 23 কৈছে। তো 23 ঘন কৰিব কৈছে, মানে 3বাৰ পূৰণ কৰিম। 23 পূৰণ 23 পূৰণ কিমান? 23। আগতে দুবাৰ পূৰণ কৰি লওঁ। 3 আৰু 3 পূৰণ কৰিলে 3 3 গুণ 9, 3 2 গুণ 6 পূৰণ 3 2 গুণ 6, 2 2 গুণ কিমান? 4। এতিয়া যোগ কৰিলাম, কিমান হ'ব? 9 9, 6 আৰু 6 যোগ কৰিলে 12, 12 2 হাতত থাকিল 1, 4 আৰু 1 5। তো দুইবাৰ হ'ল, আৰু এবাৰ কৰিব লাগিব 23 ৰে। কৰিলে কিমান হ'ব? 9 3 গুণ 27, 7 হাতত থাকিল কিমান? 2, 3 2 গুণ 6 আৰু 2 যোগ কৰিলে 8 হ'ব। 5 3 গুণ 15 পূৰণ কৰিম। 9 2 গুণ 18, 8 হাতত থাকিল কিমান? 1, 2 2 গুণ 4 আৰু 1 কিমান? 5, 5 2 গুণ কিমান হ'ব? 10। যোগ কৰিব লাগিব 7 7, 8 আৰু 8 যোগ কৰিলে 16, 6 হাতত থাকিল 1, 5 5 10, 11, 1 হাতত থাকিল 1, 1 1 কিমান হ'ব? 2 আৰু 1। তো কিমান হ'ব? অতএব 23ৰ ঘনফল কিমান হ'ব? 12167। এতিয়া যিটো আছে এইটো হ'ল 27। তো 27ক কিবাৰ পূৰণ কৰিব লাগিব? 3বাৰ। 27 পূৰণ 27 পূৰণ কিমান? 27। আগতে দুবাৰ পূৰণ কৰি লওঁ। 27 × 27 পূৰণ কৰিলে 7 7 গুণ 49, 9 হাতত থাকিল 4, 7 2 গুণ 14, 14 আৰু 4 কিমান হ'ব? 18 পূৰণ 7 2 গুণ 14, 4 হাতত থাকিল 1, 2 2 গুণ 4 আৰু 1 কিমান হ'ব? 5। যোগ কৰি লম 9, 8 আৰু 4 যোগ কৰিলে কিমান হ'ব? 12, 12 2 হাতত থাকিল 1, 5 আর 1 6 আর হাতত 1 কিমান হ'ব? 7, 7 to 9। আকৌ কি কৰিম? 27 ৰে পূৰণ কৰিম। 7 9 গুণ 63, 3 হাতত থাকিল কিমান? 6, 7 2 গুণ 14, 14 আৰু 6 কিমান হ'ব? 20, 20 ৰ 0 হাতত থাকিল কিমান? 2, 7 7 গুণ 49 আর 2 কিমান হ'ব? 51। পূরণ করিম। 9 2 গুণ 18, 8 হাতত থাকিল কিমান? 1, 2 2 গুণ 4 আৰু 1 কিমান হ'ব? 5, 7 2 গুণ কিমান হ'ব? 14। এতিয়া যোগ কৰি দিম। 3 3 থাকিল, 8 8 থাকিল, 5 আৰু 1 যোগ কৰি 6 হ'ব, 5 আৰু 4 9 হ'ব, 1 হ'ল। তেনেহ'লে কিমান হ'ল? গতিকে কি লিখিম? 27ৰ ঘনফল সমান সমান 19683।
এইখিনি হল ঘনফল। ঘনফল মানে কেইবাৰ পূৰণ কৰিবা, যিকোনো এটা নম্বৰক 3বাৰ পূৰণ কৰিবা। প্ৰথমতে 2বাৰ পূৰণ কৰি ল'বা, তাৰপিছত যি এনসাৰ ওলাব তাৰ লগত আকৌ এবাৰ পূৰণ কৰি দিবা, তাক কোৱা হয় ঘনফল বুলি। ঠিক আছে, বুজি পাইছা কথাখিনি? এতিয়া আমি যিটো ষ্টাৰ্ট কৰিম এইটো হল কোৱেশ্চন নম্বৰ 3 পিছৰটো। তো 3 নম্বৰ কোৱেশ্চন কি কৈছে, তলৰ প্ৰতিটো সংখ্যাৰ এককৰ স্থানৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব? তাৰমানে এই সংখ্যা কেইটাক ঘন কৰাৰ পিছত তাত একক ঘৰত কি থাকিব এইটো লিখিব কৈছে। কথাটো হ'ল এনে ধৰণৰ যে এই সংখ্যাটোক ঘন কৰিবা, কৰাৰ পিছত যি এনসাৰ হ'ব একক ঘৰত কি হ'ব এইটো লিখিব কৈছে। কিন্তু ইমান ডাঙৰ আমি কিয় কৰিম, দৰকাৰে নাই কোনো কৰাৰ, আমাক টাইম বচাব লাগে। তো আমি কি কৰিম, ইয়াৰ ঘন এককৰ স্থানৰ অংক কি কৈছে, ঘন কৰিব কথা কৈছে না, ঘন কৰাৰ পিছত কিমান হ'ব? তো আমি কি কৰিম, যি সংখ্যা দি আছে তাৰ এককৰ ঘৰত ঘন কৰি দিম। ঘন কৰাৰ পিছত যিটো এনসাৰ ওলাব তাৰ এককৰ ঘৰৰ যি অংক থাকিব সেইটোৱে আমাৰ এনসাৰ। তাৰ মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, ইয়াৰ একৰ ঘৰত কিমান আছে, 4 আছে না, তো 4 ঘন কৰি দিয়া। 4 ঘন কৰিলে কিমান হয়, ডাইৰেক্ট এইবিলাক মুখস্থ কৰি ল'বা। 4 ঘন কৰিলে 3বাৰ পূৰণ কৰিলে 4 4 গুণ 16, 16 4 গুণ 64, 64। তো এনসাৰ কিমান ওলাল, একৰ ঘৰত 4 ওলাল। গতিকে এইটোক যদি ঘন কৰোঁ 14ৰ ঘনৰ কি হ'ব, এককৰ স্থানৰ অংক কিমান হ'ব, 4 হ'ব। একৰ স্থানৰ অংক হৈ যাব কিমান, তোমাৰ 4 হৈ যাব। তাৰপিছত ইয়াক গণ কৰা, 8ক গণ কৰা, একৰ ঘৰক কিমান হ'ব, 8 কিউব কৰিবা, কিমান হ'ব 8 8 গুণ 64, আৰু 64 8 পূৰণ কৰিলে কিমান হ'ব, 64 8 পূৰণ কৰিলে 512, এইটো হ'ব কিমান হ'ব 512। তো ইয়াৰ একৰ ঘৰত কিমান হ'ল, 2 হ'ল না, গতিকে কি লিখিম যে 18ৰ ঘনৰ এককৰ স্থানৰ অংক হল কিমান, 2। ঠিক একেদৰে ইয়াৰ একক ঘৰক ঘন কৰি দিয়া, 3 কিউব কৰি দিয়া, কিমান হ'ব 3 3 গুণ 9, 9 3 গুণ 27, তো 7 হ'ল। গতিকে কি লিখিম যে 3ৰ ঘনৰ এককৰ স্থানৰ অংক হল কিমান, সমান সমান 7। একেদৰে কি কৰিবা, 7কো কৰি দিয়া, একৰ ঘৰক 7ক ঘন কৰা, কিমান হ'ব 7 7 গুণ 49, 49 আৰু 7 পূৰণ কৰিলে 343। একৰ ঘৰত কিমান আছে, 3 আছে। গতিকে কি লিখিবা যে 27ৰ ঘনৰ এককৰ স্থানৰ অংক হ'ব কিমান, সমান সমান 3। কথাটো হ'ল এনেকুৱা ধৰণৰ, তাৰমানে যদি কয় ঘনৰ এককৰ স্থানৰ অংক কি হ'ব, তোমালোকে কি কৰিবা, এই প্ৰথম যিটো এককৰ ঘৰ আছে তাক ঘন কৰি দিবা। যেনেকৈ আমি বৰ্গৰ এককৰ ঘৰ কৰিছিলোঁ, তো প্ৰথম সংখ্যাটোক বৰ্গ কৰিছোঁ, তাৰপিছত যি এনসাৰ ওলাইছে তাৰ এককৰ ঘৰত কি অংক আছে এইটো হৈছে এনসাৰ। ঠিক একেদৰে এইটো কৰিব লাগিব। আৰু তোমালোকক কি 1ৰ পৰা মিনিমাম 12 লৈকে তোমাৰ কি কৰিব লাগিব, মুখস্থ কৰিব লাগিব। কি মুখস্থ কৰিব লাগিব, ঘনফলবিলাক, যে 1ক ঘন কৰিলে 1 হয়, 2ক ঘন কৰিলে 8 হয়, 3ক ঘন কৰিলে কিমান 27 হয়, 4ক ঘন কৰিলে 64 হয়, এনেকুৱা ধৰণৰ আপ টু 10 বা 12 লৈকে তোমাক মুখস্থ কৰিবই লাগিব। তেতিয়া এইবিলাক ইজি হৈ যাব, আকৌ কৰিব নালাগে পূৰণখিনি। ঠিক আছে, বুজি পাইছা এই কথাখিনি? এতিয়া মই কি ষ্টাৰ্ট কৰিম, 4 নম্বৰ কুৱেশ্যনটো। তো তোমাক 4 নম্বৰ কুৱেশ্যনত কি দিছে, তলৰ সংখ্যাবোৰৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব, পূৰ্ণ ঘন হ'বলৈ কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তো প্ৰথমতে কি কৰিবা, এই যিবিলাক সংখ্যা দি আছে তাত উৎপাদক উলিয়াই ল'বা। উৎপাদক উলিওৱাৰ পিছত চাবা যে 3টা 3টাকৈ আছেনে নাই। মানে কথাটো এনেকুৱা ধৰণৰ হ'ল, প্ৰথমতে কি কৰিবা, 5 3 2 4ৰ উৎপাদক উলিয়াই ল'বা। কেনেকৈ উলিয়াই, লাষ্টত 4 থাকিলে 2ৰে যাব, তো 2ৰে কৰিম। তো 5 আছে, 2 2 গুণ 4, হাতত থাকিল কিমান 1, 13, 6 2 গুণ 12, হাতত থাকিল 1, 12, 6 2 গুণ 12, 2 2 গুণ 4। আকৌ 2 আছে লাষ্টত, 2ৰে যাব, 2 1 গুণ 2, 3 2 গুণ 6, 3 2 গুণ 6, 2 1 গুণ কিমান 2। এইখিনি হ'ল। আৰু তোমালোকে জানা যে এইটো কিহেৰে যাব, 11ৰে, কাৰণ মই পঢ়াইছিলোঁ যে 11 কিউব মানে কিমান হ'ব 1331। 11ক 3বাৰ পূৰণ কৰিলে কিমান হয় 1331। গতিকে এইটো 11ৰে যাব। 11ৰে গ'লে কিমান হ'ব, 11 1 গুণ 11, বাকী থাকিল 2, 23, 11 2 গুণ 22, বাকী থাকিল 2, বাকী থাকিল কিমান 1, 11, 11 1 গুণ কিমান হ'ব 11। আৰু 121 মানে 11ক বৰ্গ কৰিলে কিমান হ'ব 121, 11 11ক পূৰণ কৰিলে 121 হয়। গতিকে কি লিখিব পাৰি, 5324 ইকুৱেল টু 2 পূৰণ 2 পূৰণ কিমান 11 পূৰণ 11 পূৰণ 11। তো ইয়াতে ভালকে চোৱা কৈছে, তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব।
পূৰ্ণ কৰিব লাগিব, চাৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। এইখিনি হল কথা। তাৰমানে যি এক্সট্ৰা থাকিব না এইটোৱে হৰণ কৰিব লাগিব, এইটো মনত ৰাখিবা। এক্সট্ৰা যি থাকিব এই দুটা পূৰণ কৰি দিবা, এইটোৱে হ'ব এনসাৰ যে ইয়াক হৰণ কৰিব লাগিব 6 এৰে। একেদৰে এইটো কৰিম 2187 কিহেৰে যাব 2 এৰে তো নাযায়, 3 এৰে চাম। 8 আৰু 7 কি হলো 15, 15 একে 16, 16 আৰু 2 যোগ কৰিলে 18, গতিকে 3 এৰে যাব। 7 3 গুণ 21, 3 2 গুণ 6, বাকি থাকিল 2, 27, 9 3 গুণ 27। আকৌ 7 to 9 তোমালোকক কোৱা হৈছিল কিহেৰে যায় 9 এৰে যায়, গতিকে এইটো কিহেৰে যাব 9 এৰে যাব। 9 এৰে গলে বা এনেকুৱা ক'ব পাৰা 3 এৰেও যায়, এইটো কিমান হ'ব 7 আৰু 2 9, 9 9 18, 3 এৰেও যায়, এটাও লিখিব পাৰা 3 দি। 3 2 গুণ 6, বাকি থাকিল 1, 12, 4 3 গুণ 12, 3 3 গুণ 9, আকৌ 3 এৰে যায় 8 3 গুণ 24, 3 1 গুণ 3, আকৌ অলপ আগতে পাইছো 81 মানে কিমান 27 27, তাৰপিছত 3 এৰে যায় 9 3 গুণ 27, 3 3 গুণ 9, গতিকে কি লিখিম 2187 মানে কিমান হ'ব 3 3টা লিখিম। ফার্স্ট অফ অল 3 3টা, তাৰপিছত 3 কেইটা 3টা 2 3টা, তাৰপিছত 3 এটা এক্সট্ৰা থাকে, তাৰমানে এইটোও কি আছে ঘন আছে, এইটোও ঘন আছে, কিন্তু এইটো কি ঘন আছে নাই, গতিকে এইটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। লিখিম কি 2187 ক 8তকৈ সৰু 3 এৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। 8তকৈ সৰু সংখ্যা 3 এৰে হৰণ কৰিলে কি হৈ যাব পূৰ্ণ ঘন হ'ব, পূৰ্ণ ঘন হ'ব। নেক্সট যেটো আছে 5 কিমান আছে 1000 আছে, এইটো সেম প্রসেস 5000 কি এর যাব লাস্ট 0 থাকলে 2 এর যাব, 2 2 গুণ 4 বাকি থাকিল 1, 5 2 গুণ 10 0 0, আকৌ কি এর যাব 2 এর যাব, 12 2 গুণ 24 বাকি থাকিল 1, 5 2 গুণ 10 0, আকৌ 2 এর যাব, 6 2 গুণ 12, 2 2 গুণ 4 বাকি থাকিল 1, 5 2 গুণ 10, এইটো কি লাস্ট 5 থাকলে 5 এর যাব, 5 1 গুণ 5 বাকি থাকিল 1 12, 5 2 গুণ 10 বাকি থাকিল 2, 5 5 গুণ 25, আকৌ 5 এর যাব, 5 2 গুণ 10 বাকি থাকিল 2 25, 5 5 গুণ 25, আকৌ 5 এর যাব 5 5 গুণ 25, গতিকে কি লিখিব পাৰো 5000 মানে কিমান হ'ব 2 কেইটা 3টা 5 কেইটা 3টা, এটা দুটা আৰু এটা 3টা, বাকি থাকিল কেইটা এটা। তাৰ মানে কথাটো হল এনেকুৱা ধৰণৰ 2 3টা আছে, 5 কেইটা আছে 3টা আছে, গতিকে এক্সট্ৰা কি আছে এটা 5 আছে, গতিকে ইয়াৰে হৰণ কৰিব লাগিব। তো লিখিম অতএব 5000 ক 8তকৈ সৰু সংখ্যা 5 এৰে হৰণ কৰিলে কি হ'ব 5 এৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। 8তকৈ সৰু কিৰে হৰণ কৰিলে 5 এৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। কথাখিনি হল এই ধৰণৰ, যিটো বাকি থাকিব এইটোৰে হৰণ কৰি দিবা। তো কোশ্চেন নম্বৰ 1 হল, 2 হল আৰু 3 হল, আৰু এটা বাকি আছে এইটো হল 4, এইটো এতিয়া স্টার্ট কৰিম। 4 নম্বৰটো কি আছে 8192, তো এইটো সেম প্ৰসেস কি কৰিবা আগতে উৎপাদক উলিয়াই লবা। 92 2 এৰে যাব, 4 2 গুণ 8, এইটো কি আছে 19 আছে, গতিকে কি হ'ব 9 2 গুণ 18 বাকি থাকিল 1 19, 6 2 গুণ 12, ঠিক আছে কথাখিনি। এতিয়া চোৱা তোমালোকে এইটো কৰিবা না, এতিয়া পূৰণ কৰি চাবা 2 এৰে, 6 2 গুণ 12 2 হাতত থাকিল 1, 9 2 গুণ 18 19, 9 হাতত থাকিল 1, 4 2 গুণ 8 9, কিমান আনসাৰ হল 992। ইয়াতে আনসাৰ কিমান আছে 8192, মিলিছে মিলা নাই, তোমালোকক আগতে কৈছো যেতিয়া 4 2 গুণ 8 কৰিবা দুটা সংখ্যাক একেলগে যেতিয়া লিখিবা তেতিয়া ইয়াতে কি দিব লাগিব এটা 0 দিব লাগিব, তেতিয়া অঙ্কখিনি কি হ'ব কারেক্ট হ'ব। এতিয়া চোৱা পূৰণ কৰি 4096 কিহেৰে 2 এৰে, 6 2 গুণ 12 2 হাতত থাকিল 1, 9 2 গুণ 18 আৰু 1 কিমান হ'ব 19, 4 2 গুণ 8, এতিয়া মিলি গল বস্তুখিনি। এইখিনি প্ৰায় ভুল হয় ষ্টুডেণ্টৰ, এইকাৰণে মই এইখিনি আগতে কি ভুল কৰি দি তাৰপিছতে শুধৰণি কৰি দি আছো, যাতে তোমালোকে এইখিনি বস্তু ভালকে বুজি পোৱা কথাখিনি। এটা লিখিলা যেতিয়া দুয়োটা একেলগে নমাই ল'বা, ইয়াতে এটা কি দিব লাগিব 0 দিব লাগিব। লাস্টত 6 থাকিলে 2 এৰে যাব, 2 2 গুণ 4 0, 4 2 গুণ 8 আৰু 1 9, 16 8 2 গুণ 16, 2 এরে যাব, 10 2 গুণ 20, 2 2 গুণ 4 4 2 গুণ 8, আকৌ 2 এরে যাব, 5 2 গুণ 10, 2 1 গুণ 2, 2 2 গুণ 4, আকৌ 2 এরে যাব, 2 2 গুণ 4 1 5, 5 2 গুণ 10 11 12, 6 2 গুণ 12, আকৌ 2 এরে যাব, 12 2 গুণ 24, 1 থাকিল 16, 8 2 গুণ 16, আকৌ 2 এরে যাব, 6 2 গুণ 12, 4 2 গুণ 8, আকৌ 2 এরে যাব, 3 2 গুণ 6, 2 2 গুণ 4, আকৌ 2 এরে যাব 16, 2 এরে গেলে কিমান হ'ব 8 2 গুণ 16, আকৌ 2 এরে যাব 4 2 গুণ 8, 2 এরে যাব 2 2 গুণ 4, গতিকে কি লিখিম যে ইয়াতে লিখি দি আছো
9 2 মানে কিমান হ'ব 2 কেইটা প্ৰথমতে তিনিটা তাৰপিছত কি লিখিম একটা দুটা তিনিটা তাৰপিছত এটা দুটা তিনিটা তাৰপিছত কেইটা এটা দুটা তিনিটা তাৰপিছত কেইটা বাকি থাকিল এটা গতিকে এইটো কি আছে তিনিটা আছে এইটো তিনিটা আছে এইটো তিনিটা কিন্তু বাকি কি আছে এটা দুই এক্সট্ৰা আছে গতিকে এই দুইৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব লিখিম 819 ক আটাইতকৈ সৰু দুইৰে হৰণ কৰিলে আটাইতকৈ সৰু দুইৰে হৰণ কৰিলে কি কৰিলে হৰণ কৰিলে কি হৈ যাব সংখ্যাটো পূৰ্ণ কি হ'ব ঘন হ'ব এইখিনি হল আমাৰ কোশ্চেন নম্বৰ কিমান 5 আশা কৰিছো এইখিনি বুজি পাইছা এতিয়া স্টার্ট কৰিম কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত কি দিয়া আছে যে নিম্নলিখিত সংখ্যা কেইটাৰ কি উলিওৱা ঘন মূল উলিওৱা তাৰ মানে কি কৰিবা একে প্ৰসেস প্ৰথমতে কি কৰি লবা তোমালোকে ইয়াৰ উৎপাদক উলিয়াই লবা তো 1 3 3 1 এটো কি ৰে যায় মই আগতে কৈছিলো প্ৰথম ক্লাছতে ঘন আৰু ঘনমূলৰ 11 কিউব মানে কিমান 1 3 3 1 গতিকে 11 ৰে যাব তো 11 গলে 11 গুণ 11 বাকি থাকিল 2 23 11 2 গুণ 22 বাকি থাকিল 1 11 গুণ 11 আকৌ 11 রে গলে 11 11 গুণ কিমান 121 গতিকে ঘনমূল কৈছে ঘনমূল মানে কি হ'ব 1 3 3 1 এনেকৈ লিখিবা এনেকৈ ধৰণৰ সিম্বল দিবা ইয়াতে কি লিখিবা 3 লিখিবা এই যে সিম্বলটো আছে না ইয়াক কি বুলিবা ঘনমূল বুলি কোৱা হয় প্ৰথম ক্লাছতে মই এইখিনি বস্তু ক্লিয়াৰ কৰিছো তোমালোকে তাৰ পৰা চাই লবা ডেসক্ৰিপচনত মই লিংকখিনি দি দিম তাৰ পৰা চাই লবা ইয়াতে কি লিখিবা 3 11 কেইটা হ'ব এটো মানে 11 কেইটা তিনিটা 11 ইনটু 11 ইনটু কিমান 11 গতিকে এই তিনিটাৰ কাৰণে কেইটা লিখিব লাগিব এটা লিখিব লাগিব গতিকে ইয়াৰ ঘনমূল কিমান হল 11 তিনিটা আছে না তিনিটাৰ কাৰণে কি হ'ব ইয়াতে 3 আছে তো তিনিটা আৰু এই 3 কি যাব ক্যান্সেল আউট গলে কিমান হ'ব आंसर 11 তাৰ মানে কথাটো হল এনেকুৱা ধৰণৰ ধৰা ইয়াতে মই দেখাই দি আছো প্ৰথমটোত 11 কি হৈ যাব কিউব হ'ব এই কিউব তিনিটা আছে কিউব হ'ব এই কিউব আৰু এটো কি যাব ক্যান্সেল আউট গলে आंसर কিমান হৈ যাব 11 গতিকে ইয়াৰ ঘনমূল কিমান হল 11 ঠিক তেনেদৰে 1728 1728 এইটো কি হে যাব ডাইরেক্ট যদি মই কৰো 12 ৰে যাব গতিকে 12 ৰে ডাইরেক্ট যায় কেনেকৈ মই শিকাই দিছিলো কেনেকৈ যায় তো তোমালোকে যদি 12 নকৰা এইটো কি 2 ৰেও কৰিব পাৰা কিৰে যাব 2 ৰেও যাব পাৰে 8 দুগুণ 16 বাকি থাকিল 1 6 দুগুণ 12 4 দুগুণ 8 আকৌ 2 ৰে কৰা 4 দুগুণ 8 3 দুগুণ 6 2 দুগুণ 4 আকৌ 2 ৰে যাব 2 দুগুণ 4 2 গুণ 2 বাকি থাকিল 1 12 6 দুগুণ 12 2 রে গলে 10 দুগুণ 20 বাকি থাকিল 1 16 8 দুগুণ 16 2 রে গলে 5 দুগুণ 10 4 দুগুণ 8 2 রে গলে 2 দুগুণ 4 বাকি থাকিল 1 5 7 দুগুণ 14 এতিয়া 2 রে না যায় কি রে যাব 3 রে যাব 9 3 গুণ 27 3 3 গুণ 9 এতিয়া ইয়াৰ ঘনমূল লাগে কি লিখিম 1728 ৰ ঘনমূল এইটো ইকুয়াল টু কিমান হ'ব ইয়াতে 3 দিবা কেইটা আছে তিনিটা কৰি লিখা 2 কেইটা আছে তিনিটা পূৰণ 2 আকৌ কেইটা আছে তিনিটা আছে আকৌ 3 কেইটা আছে তিনিটা আছে গতিকে এনেকৈ লিখিব পাৰো আমি যে 2 পূৰণ 3 এই গোটেইটো কেইটা কৰি আছে তিনিটা তো কমন লৈ ললো 3 পাওয়ার মানে ঘাটটো কমন হলো তার মানে 2 3টা আছে এই দুইও 3টা আছে 3 3টা আছে গতিকে এইটো আৰু এইটো কি গল ক্যান্সেল গল থাকে কিমান 2 পূৰণ 2 আৰু পূৰণ কৰিলে 2 2 গুণ 4 4 3 গুণ 12 গতিকে ইয়াৰ ঘনমূল কিমান হল 12 নেক্সট আছে কিরে যাব এইটো 2 ৰে না যায় 3 ৰেও না যায় 7 ৰেও না যায় 1 ৰেও না যায় এইটো কিরে যাব 13 ৰে যাব মনত ৰাখিবা 13 1 গুণ কিমান হ'ব 13 বাকি থাকিল কিমান 13 1 গুণ 13 হল তো 21 ৰ পৰা 13 যদি বিয়োগ কৰা কিমান বাকি থাকিব 8 বাকি থাকিব তাৰ মানে 89 ইয়াতে হল 89 13 কিমান গুণ 13 ধৰা 13 6 গুণ কিমান হ'ব যদি পূৰণ কৰা 78 13 6 গুণ কিমান 78 বাকি থাকিল কিমান 78 হল 78 79 80 তাৰমানে এইফালে 2 আৰু এইফালে 9 তাৰমানে 11 ইয়াতে থাকিল 117 আৰু 13 কিমান গুণ 13 9 গুণ কিমান 117 আকৌ কি ৰে যাব 13 ৰে যাব 13 13 গুণ কিমান 169 গতিকে কি লিখিব পাৰো যে 2197 ৰ ঘনমূল সমান সমান কি হ'ব 3 13 কেইটা আছে 3টা আছে লিখিব পাৰো 13 3টা গতিকে 3 আৰু এইটো কটা গল থাকে কিমান আমাৰ 13 গতিকে 13 হল ইয়াৰ বৰ্গমূল কিমান হল 13 হল নেক্সট যেটো দিছে 2744 এইটো লাষ্টত কি আছে 4 আছে তো 4 থাকিলে 2 ৰে যাব তো 2 ৰে গলে 2 1 গুণ 2 3 2 গুণ 6 বাকি থাকিল 1 14 7 গুণ 14 2 গুণ 4 আকৌ 2 ৰে যাব 6 গুণ 12 বাকি থাকিল 1 17 8 কৰিব
লাগিব। এইখিনি হ'ল কথা। তাৰমানে যি এক্সট্ৰা থাকিব না এইটোৱে হৰণ কৰিব লাগিব, এইটো মনত ৰাখিবা। এক্সট্ৰা যি থাকিব এই দুটা পূৰণ কৰি দিবা, এইটোৱে হ'ব এনচাৰ, যে ইয়াক হৰণ কৰিব লাগিব 6 এৰে। একেদৰে এইটো কৰিম 2187 কিয়েৰে যাব, 2 এৰে তো নাযায়, 3 এৰে চাম। 8 আর 7 কি হলো 15, 15 একে 16, 16 আর 2 যোগ করলে 18, ওদিকে 3 এরে যাব। 7 3 গুণ 21, 3 2 গুণ 6, বাকি থাকিল 2, 27, 9 3 গুণ 27। আকৌ 7 to 9 তোমালোকক কোৱা হৈছিল কিয়েৰে যায়, 9 এৰে যায়, গতিকে এইটো কিয়েৰে যাব 9 এৰে যাব। 9 এৰে গ'লে বা এনেকুৱা ক'ব পাৰা 3 এৰেও যায়, এইটো কিমান হ'ব 7 আৰু 2 9, 9 9 18, 3 এরেও যায়, এটাও লিখিব পাৰা 3 দি, 3 2 গুণ 6, বাকি থাকিল 1, 12, 3.5 গুণ 12, 3 3 গুণ 9, আকৌ 3 এরে যায়, 8 3 গুণ 24, 3 1 গুণ 3, আকৌ অলপ আগতে পাইছো 81 মানে কিমান 27, 27, তাৰপিছত 3 এরে যায় 9 3 গুণ 27, 3 3 গুণ 9, গতিকে কি লিখিম 2187 মানে কিমান হ'ব 3 3টা লিখিম ফার্স্ট অফ অল, 3 3টা, তাৰপিছত 3 কেইটা 3টা, 2 3টা, তাৰপিছত 3 এটা এক্সট্ৰা থাকে, তাৰমানে এইটোও কি আছে ঘন আছে, এইটোও ঘন আছে, কিন্তু এইটো কি ঘন আছে নাই, গতিকে এইটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। লিখিম কি 2187 ক 8তকৈ সৰু 3ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। 8তকৈ সৰু সংখ্যা 3ৰে হৰণ কৰিলে কি হৈ যাব পূৰ্ণ ঘন হ'ব, নেক্সট যেটো আছে 5 কিমান আছে 1000 আছে, এইটো সেম প্রসেস 5000 কিরে যাব লাস্ট 0 থেকে 2 এর যাব, 2 2 গুণ 4, বাকি থাকিল 1, 5 2 গুণ 10, 0 0, আকৌ কিরে যাব 2 এর যাব, 12 2 গুণ 24, বাকি থাকিল 1, 5 2 গুণ 10 0, আকৌ 2 এর যাব, 6 2 গুণ 12, 2 2 গুণ 4, বাকি থাকিল 1, 5 2 গুণ 10, এইটো কি লাস্ট 5 থাকলে 5 এর যাব, 5 1 গুণ 5, বাকি থাকিল 1, 12, 5 2 গুণ 10, বাকি থাকিল 2, 5 5 গুণ 25, আকৌ 5 এর যাব, 5 2 গুণ 10, বাকি থাকিল 2, 25, 5 5 গুণ 25, আকৌ 5 এর যাব, 5 5 গুণ 25, গতিকে কি লিখিব পাৰো 5000 মানে কিমান হ'ব 2 কেইটা 3টা 5 কেইটা 3টা, এটা 2টা আৰু এটা 3টা, বাকি থাকিল কেইটা এটা, তাৰ মানে কথাটো হ'ল এনেকুৱা ধৰণৰ 2 3টা আছে, 5 কেইটা আছে 3টা আছে, গতিকে এক্সট্ৰা কি আছে এটা 5 আছে, গতিকে ইয়াৰে হৰণ কৰিব লাগিব। তো লিখিম অতএব 5000 ক আটাইতকৈ সৰু সংখ্যা 5ৰে হৰণ কৰিলে কি হ'ব, 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। আটাইতকৈ সৰু কিৰে হৰণ কৰিলে 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। কথাখিনি হ'ল এই ধৰণৰ, যিটো বাকি থাকিব এইটোৰে হৰণ কৰি দিবা। তো কোশ্চেন নম্বৰ 1 হ'ল, 2 হ'ল আৰু 3 হ'ল, আৰু এটা বাকি আছে, এইটো হ'ল 4, এইটো এতিয়া স্টার্ট কৰিম। 4 নম্বৰটো কি আছে 8192, তো এইটো সেম প্ৰসেস, কি কৰিবা আগতে উৎপাদক উলিয়াই ল'বা, 92 2 এৰে যাব, 4 2 গুণ 8, এইটো কি আছে 19 আছে, গতিকে কি হ'ব 9 2 গুণ 18, বাকি থাকিল 1 19, 6 2 গুণ 12, ঠিক আছে কথাখিনি। এতিয়া চোৱা তোমালোকে এইটো কৰিবা না, এতিয়া পূৰণ কৰি চাবা 2 এৰে, 6 2 গুণ 12, 2 হাতত থাকিল 1, 9 2 গুণ 18, 19, 9 হাতত থাকিল 1, 4 2 গুণ 8 9, কিমান এনসার হ'ল 992। ইয়াতে এনসার কিমান আছে 8192, মিলিছে মিলা নাই, তোমালোকক আগতে কৈছো যেতিয়া 4 2 গুণ 8 কৰিবা, দুটা সংখ্যাক একেলগে যেতিয়া লিখিবা তেতিয়া ইয়াতে কি দিব লাগিব, এটা 0 দিব লাগিব, তেতিয়া অঙ্কখিনি কি হ'ব কারেক্ট হ'ব। এতিয়া চোৱা পূৰণ কৰি 4096 কিহেৰে 2 এৰে, 6 2 গুণ 12, 2 হাতত থাকিল 1, 9 2 গুণ 18 আৰু 1 কিমান হ'ব 19, 4 2 গুণ 8, এতিয়া মিলি গ'ল বস্তুখিনি। এইখিনি প্ৰায় ভুল হয় ষ্টুডেণ্টৰ, এইকাৰণে মই এইখিনি আগতে কি ভুল কৰি দি তাৰপিছতে শুধৰণি কৰি দি আছো, যাতে তোমালোকে এইখিনি বস্তু ভালকে বুজি পোৱা কথাখিনি। এটা লিখিলা, যেতিয়া দুয়োটা একেলগে নমাই ল'বা, ইয়াতে এটা কি দিব লাগিব 0 দিব লাগিব। লাস্টত 6 থাকিলে 2 এৰে যাব, 2 2 গুণ 4 0, 4 2 গুণ 8 আৰু 1 9, 16, 8 2 গুণ 16, 2 এরে যাব, 10 2 গুণ 20, 2 2 গুণ 4, 4 2 গুণ 8, আকৌ 2 এরে যাব, 5 2 গুণ 10, 2 1 গুণ 2, 2 2 গুণ 4, আকৌ 2 এরে যাব, 2 2 গুণ 4 1 5, 5 2 গুণ 10, 11 12, 6 2 গুণ 12, আকৌ 2 এরে যাব, 12 2 গুণ 24, 1 থেকে 16, 8 2 গুণ 16, আকৌ 2 এরে যাব, 6 2 গুণ 12, 4 2 গুণ 8, আকৌ 2 এরে যাব, 3 2 গুণ 6, 2 2 গুণ 4, আকৌ 2 এরে যাব 16, 2 এরে গেলে কিমান হ'ব 8 2 গুণ 16, আকৌ 2 এরে যাব 4 2 গুণ 8, 2 এরে যাব 2 2 গুণ 4, গতিকে কি লিখিম যে ইয়াতে লিখি দি আছো 8192 মানে কিমান হ'ব 2 কেইটা, প্ৰথমতে 3টা,
প্ৰথমতে তিনিটা, তাৰপিছত কি লিখিম একটা দুটা তিনিটা, তাৰপিছত এটা দুটা তিনিটা, তাৰপিছত কেইটা এটা দুটা তিনিটা, তাৰপিছত কেইটা বাকি থাকিল এটা। গতিকে এইটো কি আছে তিনিটা আছে, এইটো তিনিটা আছে, এইটো তিনিটা, এইটো তিনিটা, কিন্তু বাকি কি আছে এটা দুই এক্সট্ৰা আছে। গতিকে এই দুইৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। লিখিম 819ক আটাইতকৈ সৰু দুইৰে হৰণ কৰিলে আটাইতকৈ সৰু দুইৰে হৰণ কৰিলে কি কৰিলে হৰণ কৰিলে কি হৈ যাব সংখ্যাটো পূৰ্ণ কি হ'ব পূৰ্ণ ঘন হ'ব। এইখিনি হল আমাৰ কোশ্চেন নম্বৰ কিমান 5। আশা কৰিছো এইখিনি বুজি পাইছা। এতিয়া স্টার্ট কৰিম কোশ্চেন নম্বৰ 6। কোশ্চেন নম্বৰ 6ত কি দিয়া আছে যে নিম্নলিখিত সংখ্যা কেইটাৰ কি উলিওৱা ঘন মূল উলিওৱা। তাৰ মানে কি কৰিবা একে প্ৰসেস, প্ৰথমতে কি কৰি ল'বা তোমালোকে ইয়াৰ উৎপাদক উলিয়াই ল'বা। তো 1 3 3 1 এইটো কিৰে যায় মই আগতে কৈছিলো প্ৰথম ক্লাছতে ঘন আৰু ঘনমূলৰ 11 কিউব মানে কিমান 1331, গতিকে 11 ৰে যাব। তো 11 গলে 11 × 11 বাকি থাকিল 2 23, 11 2 × 22 বাকি থাকিল 1, 11 1 × 11 আকৌ 11 গলে 11 11 গুণ কিমান 121। গতিকে ঘনমূল কৈছে, ঘনমূল মানে কি হ'ব 1331 এনেকৈ লিখিবা, এনেকৈ ধৰণৰ সিম্বল দিবা, ইয়াতে কি লিখিবা 3 লিখিবা। এই যে সিম্বলটো আছে না ইয়াক কি বুলি কয় ঘনমূল বুলি কোৱা হয়। প্ৰথম ক্লাছতে মই এইখিনি বস্তু ক্লিয়াৰ কৰিছো, তোমালোকে তাৰ পৰা চাই ল'বা, ডেসক্ৰিপচনত মই লিংকখিনি দি দিম, তাৰ পৰা চাই ল'বা। ইয়াতে কি লিখিবা 3 11 কেইটা হ'ব এইটো মানে 11 কেইটা তিনিটা, 11 * 11 কিমান 11। গতিকে এই তিনিটাৰ কাৰণে কেইটা লিখিব লাগিব এটা লিখিব লাগিব। গতিকে ইয়াৰ ঘনমূল কিমান হল 11। তিনিটা আছে না, তিনিটাৰ কাৰণে কি হ'ব ইয়াতে 3 আছে, তো তিনিটা আৰু এই 3 কি যাব কেনসেল আউট যাব, কেনসেল আউট গলে কিমান হ'ব आंसर 11। তাৰ মানে কথাটো হল এনেকুৱা ধৰণৰ, ধৰা ইয়াতে মই দেখাই দি আছো প্ৰথমটোত 11 কি হৈ যাব কিউব হ'ব, এই কিউব তিনিটা আছে কিউব হ'ব, এই কিউব আৰু এইটো কি যাব কেনসেল আউট যাব, কেনসেল আউট গলে आंसर কিমান হৈ যাব 11। গতিকে ইয়াৰ ঘনমূল কিমান হল 11। ঠিক তেনেদৰে 1728 এইটো কিহে যাব ডাইৰেক্ট যদি মই কৰো 12 ৰে যাব। গতিকে 12 ৰে ডাইৰেক্ট যায়, কেনেকৈ মই শিকাই দিছিলো কেনেকৈ যায়। তো তোমালোকে যদি 12 নকৰা এইটো কি 2 ৰেও কৰিব পাৰা, কিহে যাব 2 ৰেও যাব পাৰে। 8 2 16 বাকি থাকিল 1, 6 2 12 4 2 8 আকৌ 2 ৰে কৰা 4 2 8 3 2 6 2 2 4 আকৌ 2 ৰে যাব 2 2 4 2 1 2 বাকি থাকিল 1 12 6 2 12 2 রে গলে 10 2 20 বাকি থাকিল 1 16 8 2 16 2 রে গলে 5 2 10 4 2 8 2 রে গলে 2 2 4 বাকি থাকিল 1 5 7 2 14। এতিয়া 2 রে না যায় কি রে যাব 3 রে যাব, 9 3 × 27 3 3 × 9। এতিয়া ইয়াৰ ঘনমূল লাগে, কি লিখিম 1728 ৰ ঘনমূল এইটো ইকুয়াল টু কিমান হ'ব ইয়াতে 3 দিবা, কেইটা আছে তিনিটা কৰি লিখা, 2 কেইটা আছে তিনিটা পূৰণ 2 আকৌ কেইটা আছে তিনিটা আছে, আকৌ 3 কেইটা আছে তিনিটা আছে। গতিকে এনেকৈ লিখিব পাৰো আমি যে 2 পূৰণ 2 পূৰণ 3 গোটেইটো কেইটা কৰি আছে তিনিটা। তো কমন লৈ ললো 3, পাওয়ার মানে ঘাটটো কমন হলো, তার মানে 2 3টা আছে, এই 2 3টা আছে, 3 3টা আছে। গতিকে এইটো আৰু এইটো কি গল ক্যান্সেল গল, থাকিল কিমান 2 পূৰণ 2 পূৰণ 2 আৰু পূৰণ কৰিলে 2 2 4 4 3 12। গতিকে ইয়াৰ ঘনমূল কিমান হল 12। নেক্সটটো আছে কিরে যাব, এইটো 2 ৰে নাযায় 3 ৰেও নাযায় 7 ৰেও নাযায় 1 ৰেও নাযায়, এইটো কিরে যাব 13 ৰে যাব। মনত ৰাখিবা 13 1 গুণ কিমান হ'ব 13, বাকি থাকিল কিমান 13 1 গুণ 13 হল। তো 21 ৰ পৰা 13 যদি বিয়োগ কৰা কিমান বাকি থাকিব 8 বাকি থাকিব, তাৰ মানে 89। ইয়াতে হল 89। 13 কিমান গুণ 13 ধৰা 13 6 গুণ কিমান হ'ব যদি পূৰণ কৰা 78, 13 6 গুণ কিমান 78, বাকি থাকিল কিমান 78 হল 78 79 80, তার মানে এইফালে 2 আৰু এইফালে 9, তার মানে 11, ইয়াতে থাকিল 117 আৰু 13 কিমান গুণ 13 9 গুণ কিমান 117। আকৌ কিৰে যাব 13 ৰে যাব, 13 13 গুণ কিমান 169। গতিকে কি লিখিব পাৰো যে 2197 ৰ ঘনমূল সমান সমান কি হ'ব 3 13 কেইটা আছে তিনিটা আছে, লিখিব পাৰো 13 তিনিটা। গতিকে 3 আৰু এইটো কটা গল, থাকে কিমান আমাৰ 13। গতিকে 13 হল ইয়াৰ বৰ্গমূল কিমান হল 13 হল। নেক্সট যেটো দিছে 2744 এইটো লাষ্টত কি আছে 4 আছে, তো 4 থাকিলে 2 ৰে যাব। তো 2 রে গলে 2 1 গুণ 2 3 2 গুণ 6 বাকি থাকিল 1 14 7 গুণ 14 2 2 গুণ 4 আকৌ 2 রে যাব 6 2 গুণ 12 বাকি থাকিল 1 17 8 2 গুণ 16 বাকি থাকিল 1 12 6 2 গুণ 12 2 রে যাব 3
দুগুণ 6 4 দুগুণ 8 3 দুগুণ 6 এতিয়া 3 4 3 থাকিলে মই আগতে কৈছিলো কি হৈ যায় 7 এ যায় গতিকে 7 এ যাব 49 7 আৰু 7 পূৰণ কৰি 7 7 গুণ 49 গতিকে কি লিখিব পাৰো দিয়াৰ পর ঘনমূল কার 27443 এর ঘনমূল आंसर হ'ব তোমার ইয়াতে 3 লিখিবা 2 কেইটা আছে 3টা আছে তো 2 3টা 7 কেইটা 3টা গতিকে এনেকৈ লিখিব পাৰো মই 2 আৰু 7 এর উপর কমন কিমান 3 এইটো ক্যান্সেল হ'ল থাকে কিমান 2 পূৰণ 7 7 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 14 গতিকে ইয়াৰ ঘনমূল কিমান হয় 14 ঘনমূলক ইংলিশত কি বুলি কোৱা হয় কিউব ৰুট বুলি কোৱা হয় আশা কৰিছো 6 নম্বৰ কোশ্চেন খিনি কি কৈছা বুজি পাইছা আৰু এতিয়া মই কি কৰিম 7ৰ যিখিনি এমসিকিউ আছে এইখিনি তোমালোকক কৰাই দিম তো 7 নম্বৰ কোশ্চেনত কি আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰথমত দিছে 23 ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব মানে ঘন কৰিব লাগিব তাৰ পিছত একক ঘৰত কি থাকিব এইটো কি কোৱা হ'ল তোমালোকক প্ৰথমতে একক ঘৰত যি অংক থাকিব এইটো ঘন কৰি দিবা ঘন কৰিলে কিমান হ'ব 27 হ'ব আৰু একক ঘৰত কিমান আছে 7 আছে গতিকে आंसर খিনি হৈ যাব কিমান 7 দুই নম্বৰত কৈছে তলৰ কোনটো পূৰ্ণ ঘন এতিয়া পূৰ্ণ ঘন হলে কি কোৱা হৈছিল যে সংখ্যা বিলাকৰ অংক এটাক যোগ কৰি চাবা যদি 189 হয় কি হয় 1 হয় 8 হয় নাইবা 9 হয় যদি এই তিনিটাৰ যিকোনো এটা আহে তেতিয়া তাক পূৰ্ণ ঘন বুলি কম গতিকে 652 অংক এটাক যোগ কৰা কিমান হ'ব 652 যোগ কৰিলে 6 5 11 11 আৰু 2 কিমান হ'ব 13 13 হল দুটা আহিল গতিকে আকৌ যোগ কৰা 3 আৰু 1 যোগ কৰিলে 4 হল গতিকে 4 তো ইয়াতে নাই তো এইটো কি নহব এইটোক যোগ কৰা 9 প্লাস 9 প্লাস কিমান 3 তো 9 9 18 আৰু 3 কিমান 21 হল 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 হ'ব গতিকে 3 তো ইয়াতে নাই এইটো নহব পূৰ্ণ ঘন 3 4 3 যোগ কৰা কিমান হ'ব 4 3 7 8 9 10 10 হল 1 আৰু 0 যোগ কৰা কিমান হ'ব 1 হ'ব গতিকে 1 তো আছে গতিকে এইটো হৈ যাব এইটো কি হ'ব নহব কাৰণ 2 আৰু 1 যোগ কৰিলে 3 হ'ব 3 তো ইয়াতে নাই এতিয়া কৈছে ইয়াৰ মান কিমান হ'ব ইয়াক কি কৈছে ঘনমূল কৈছে না গতিকে এইটো কৈছে ঘনমূল বুলি এইটো ঘনমূল উলিয়াব কৈছে তো আমি লিখিব পাৰো এনেকুৱা ধৰণৰ যে 1000 আছে তাৰমানে 10 পূৰণ কিমান 10 গতিকে তিনিটা 10 পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব আৰু তিনিটা 10 মানে কিমান হৈ যাব आंसर 10 হৈ যাব কাৰণ আমি জানো যে ইয়াতে ঘনমূল কৈছে 10 কেইটা আছে তিনিটা আছে ইয়াতেও তিনিটা আৰু এটো ক্যান্সেল যাব ঘনমূলৰ সিম্বলটো থাকিব কিমান 10 গতিকে आंसर কিমান হৈ যাব 10 এতিয়া স্টার্ট কৰিম কিমান নম্বৰ ডি নম্বৰটো এইখিনি হল আমাৰ কি এমসিকিউ কোশ্চেন আৰু এইবিলাক খুব ইম্পৰ্টেন্ট কোশ্চেন হয় এতিয়া ডি নম্বৰ কোশ্চেনত কি কৈছে কোশ্চেনত কৈছে m, n ৰ ঘনমূল হয় তাৰমানে কথাটো হল m আছে না m কি হয় n ৰ ঘনমূল হয় তে n হল n ৰ ঘনমূল মানে হল এইখিনি তো m হয় কি n ৰ ঘনমূল হয় m তেতিয়া তোমালোকে n ৰ মান কোৱা তো n ৰ মান কিমান হ'ব যদি এইটো এইফালে লিখি দিও তেনেহলে ভালকে বুজি পাবা কোশ্চেনত কৈছে যে m হল n ৰ ঘনমূল তাৰ মানে এই যে n হল n ৰ ঘনমূল এই যে ঘনমূল কিমান হল आंसर m তেতিয়া আমাক n কিমান হ'ব এটো উলিয়াব কৈছে গতিকে n যদি হয় কি হ'ব এই ঘনমূলটো যদি এইফালে যায় m ৰ ওপৰত কি যাব কিউব হৈ যাব কাৰণ তোমালোকক আগতে কৈছিলো তেতিয়া 2 কিউব কৰি কিমান হ'ব 8 হ'ব গতিকে 2 যেতিয়া লিখিম কি হৈ যাব এইফালে গলে ঘনমূল হৈ যাব তো ঘনমূলটো যদি এইফালে যায় কিউব হৈ যায় গতিকে এই ঘনমূলটো যদি এই সাইডত যায় মানে সাইডটো যদি চেঞ্জ কৰা হয় তেতিয়া এটো কি হৈ যাব কিউব হৈ যাব গতিকে n ৰ মান কি হ'ব m কিউব তাৰপিছত এইটো কোশ্চেনৰ মান কিমান হ'ব এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হয় বহুতবাৰ এক্সামত আহিছে এইচএসএলসি মানে মেট্ৰিকত বহুতবাৰ এইটো আহিছে তো এইটো কেনেকৈ উলিয়াবা প্ৰথমতে কি আছে 8 আছে 3 তাৰপিছত কিমান আছে 27 আছে কিমান ঘনমূল আৰু 64 ৰ কি ঘনমূল উলিয়াব লাগে তো আমি জানো যে 8 মানে কি হয় 2 ৰ ওপৰত কিউব হয় 2 ক 3 বাৰ পূৰণ কৰিলে কিমান হয় 8 হয় আৰু 27 কি হয় 3 3 বাৰ পূৰণ কৰিলে কিমান হয় 27 আৰু 64 কিমান হয় 4 ক 3 বাৰ পূৰণ কৰিলে 64 হয় এইটো আৰু এইটো ক্যান্সেল গল এইটো আৰু এইটো ক্যান্সেল গল এইটো আৰু এইটো কি গল ক্যান্সেল গল থাকিল কিমান 2 থাকিল প্লাস 3 থাকিল প্লাস কিমান থাকিল 4 গতিকে आंसर কিমান হল 3 2 5 5 আৰু 4 যোগ কৰিলে 9 आंसर কিমান হ'ব 4 নম্বৰটো হ'ব 9 গতিকে এইখিনি হল তোমাৰ ৰিভিজন নম্বৰ 2 এইখিনি কমপ্লিট হল যদি ভিডিওখিনি ভালে লাগে তেতিয়া কি কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা লগতে বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিবা আৰু বেল আইকনটো দবাই দিবা যাতে তোমালোকে মোৰ ভিডিঅ' নটিফিকেশনখিনি সোনকালে পাব পাৰা কাৰণ মই এইটো জিৰ' টু হিৰো বেষ্ট আৰম্ভ কৰিছো মানে গোটেই লেসনখিনি মই প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে লাষ্ট লৈকে তোমালোকৰ ফাইনাল এক্সাম লৈকে মই কৰাই যাম গতিকে মোৰ লগত জড়িত হৈ থাকিবা আৰু বাকি যিবিলাক ক্লাছ কৰিছো এইবিলাকৰ লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে চাই লবা থ্যাংক ইউ